মৰমৰ নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সমাজ অধ্যয়নৰ অৰ্থাৎ ছ'চিয়েল ছায়েন্সৰ আজি ভাৰতৰ যিটো অৰ্থনীতি আৰু ৰাজনীতি এই পাৰ্টটোৰ প্ৰথমটো পাৰ্ট ভাৰতৰ ৰাজনৈতিক দল এই পাৰ্টটো আমি আলোচনা কৰিম। ইয়াৰ প্ৰশ্নোত্তৰ আমি সমাধান কৰিবলৈ যত্ন কৰিম। গতিকে তোমালোকে ভিডিঅ'টো দীঘল হ'লেও তোমালোকে অকণমান স্কিপ নকৰাকৈ চাবা বুলি আশা কৰিছোঁ, কাৰণ ভিডিঅ'টো সম্পূৰ্ণকৈ চালে তোমালোকে পৰীক্ষাত যথোচিত প্ৰশ্নোত্তৰবোৰ লিখিবলৈ তোমালোকে সহায় পাবা। আৰু যদি তোমালোকে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোত আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু ভিডিঅ'টো যদি সঁচাকৈ ভাল লাগে তেতিয়াহ'লে লাইক কৰি দিবা আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবা। এতিয়া আহাচোন আমি প্ৰথমটো প্ৰশ্নলৈ আলোচনা আগবাঢ়োঁ। গতিকে আমাৰ পাঠটোৰ নাম আছিল ভাৰতৰ ৰাজনৈতিক দল, চেপ্টাৰ হৈছে 1 আৰু খণ্ডটো হৈছে ৰাজনীতি বিজ্ঞান। গতিকে এই ৰাজনীতি বিজ্ঞানৰ প্ৰথমটো প্ৰশ্ন হৈছে কি, একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম লিখা। একদলীয় শাসন ব্যৱস্থা দেশ হৈছে চীন, অৰ্থাৎ চীন হ'ল একদলীয় শাসন ব্যৱস্থা থকা এখন দেশ। কিয় ভাৰত এখন একদলীয় শাসন ব্যৱস্থা থকা দেশ নহয়? কাৰণ ভাৰতত তোমালোকে একদম সাধাৰণভাৱে ক'বলৈ গ'লেও তোমালোকে জানা যে আমাৰ বৰ্তমানে বিজেপি, আমাৰ চেণ্ট্ৰেল দল, কংগ্ৰেছ দল আছে, আম আদমি পাৰ্টি আছে, সমাজবাদী পাৰ্টি আছে, এনেকৈ বহুত দল আমাৰ আৰু মানে যিবিলাক নেকি চেণ্ট্ৰেল দল আৰু স্থানীয় দল বহুত আছে। গতিকে বহুতো দল আছে, কিন্তু একদলীয় শাসন ব্যৱস্থা চীনৰ ক্ষেত্ৰত কিন্তু তেনেকুৱা নহয়, এটা দলেই শাসন কৰে। গতিকে একদলীয় শাসন ব্যৱস্থা আছে চীনত। আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো কি? যেনেকৈ আমাৰ দেশত যিটো দলীয় ব্যৱস্থা ইতিমধ্যেই ক'লোঁ যে বিভিন্ন ধৰণৰ দল থাকে, গতিকে আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো হ'ল দ্বিদলীয়, তাত দুটা দলহে থাকিব পাৰে। আচ্ছা, তাৰপিছত 3 নম্বৰ, ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য লিখা। গতিকে ৰাজনৈতিক দল ইন ইংলিছ পলিটিকেল পাৰ্টি, তোমালোকে পলিটিকেল পাৰ্টি বা ৰাজনৈতিক দল বুলি জানাই। বিভিন্ন দল বুলি ক'লে বিজেপি বুলি শুনিছা, কংগ্ৰেছ বুলি শুনিছা, আম আদমি পাৰ্টি শুনিছা। তো তেনেধৰণৰ এই যে ৰাজনৈতিক দলবিলাক আছে, সিহঁতৰ বৈশিষ্ট্য কি? দুটা বৈশিষ্ট্য হৈছে, এটা হৈছে সংগঠন, নীতি আদৰ্শ আৰু আঁচনি। মানে ৰাজনৈতিক দলবিলাকৰ নীতি আদৰ্শবিলাক একেই হ'ব লাগিব আৰু সিহঁতৰ এটা নীতি আদৰ্শ থাকে, সকলোৰে আদৰ্শবিলাক একেই। আৰু সংগঠন, এতিয়া ধৰি লওক যদি বিজেপিয়ে কি নীতি আদৰ্শৰ ওপৰত চলে, তো বিজেপিৰ নীতি আদৰ্শ হ'ল সবকা সাথ সবকা বিকাশ, হয়নে নহয়? গতিকে এইটো এটা নীতি আদৰ্শ, গতিকে এই দলটো তেনেকৈয়ে চলে। ঠিক তেনেকৈ সংগঠনবিলাক বুলি ক'লে তেওঁলোকৰ মাজত যিবিলাক নেকি তেওঁলোকৰ দল বা গোটেই দলপতিসকল আছে, তেওঁলোকে এটা সংগঠনৰ মাধ্যমেৰেহে চলে। 4 নম্বৰ প্ৰশ্নটো, ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য উল্লেখ কৰা। ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য হৈছে জনমত গঠন কৰা। ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য জনমত গঠন কৰা বুলি কৈছে। গতিকে জনমত বুলি ক'লে পাব্লিকৰ যিখিনি মত, সেইটোকে জনমত বুলি ক'বলৈ যোৱা হ'ব। গতিকে এই মানে তেওঁলোকৰ পৰা কিছুমান মতামত, পাব্লিকৰ মতটো কি মানে এটা একক মত হিচাপে দেখুৱাব পৰাটো হৈছে ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য। অসমৰ এটা আঞ্চলিক দলৰ নাম সকলোৱে জানা, অসমৰ আঞ্চলিক দল হৈছে অসম গণ পৰিষদ। ঝাৰখণ্ডত মুখ্য আঞ্চলিক দলটো কি? ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো হ'ল ঝাৰখণ্ড। যেনেকৈ আমাৰ অসমৰ মুখ্য আঞ্চলিক দল হৈছে AGP, হয়নে নহয়? গতিকে ঝাৰখণ্ড যিটো জিলা ৰাজ্য, গতিকে ঝাৰখণ্ডৰ যিটো নেকি লোকেল দল, দলটো হৈছে ঝাৰখণ্ড মুক্তি মৰ্চা। ইয়াৰ পিছত আছিল UPA সম্পূৰ্ণ অৰ্থ লিখা। UPAৰ সম্পূৰ্ণ অৰ্থ হ'ল ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স। UPA চৰকাৰ আৰু NDA চৰকাৰ, সাধাৰণতে বিজেপি চৰকাৰ আৰু কংগ্ৰেছ চৰকাৰ এই দুটাতেই হৈছে UPA আৰু NDA। গতিকে UPAৰ ফুল মিনিংটো হ'ল ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স। এলায়েন্স মানে হৈছে কেইবাখনো সংগঠনে মিলি পেলাই যেতিয়া এটা নতুন দল গঠন কৰে তেতিয়া তাক এলায়েন্স বুলি কয়। 8 নম্বৰটোত আছিল ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল কোনটো? ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দলটো হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ। নেক্সট আছিল কাৰ নেতৃত্বত দি ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন হৈছিল? দ্য ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন হৈছিল SN বেনাৰ্জীৰ নেতৃত্বত। তাৰপিছত আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল, এইটো মনত ৰাখিবা, ইম্পৰ্টেণ্ট কুৱেশ্যন, উমেশ চন্দ্ৰ বেনাৰ্জী। চমু উত্তৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্য কি? আমাৰ যিটো দলীয় ব্যৱস্থা, ৰাজনৈতিক দলীয় ব্যৱস্থা আছে, তাৰ প্ৰধান বৈশিষ্ট্যবোৰ কি? ভাৰতীয় দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্যবোৰ তলত উল্লেখ কৰা হ'ল। প্ৰথমটো হৈছে সংগঠন, ইতিমধ্যে আমি পাইছোঁ সংগঠন, আৰু দল এটাৰ কি থাকে? নীতি আদৰ্শ আৰু আঁচনি থাকে। নম্বৰ, ক্ষমতা দখলৰ বাবে আকাংক্ষা, তেওঁলোকে সদায় পাৱাৰটো পাব বিচাৰে। বিজেপিয়ে বিচাৰে বিজেপি জিকক, কংগ্ৰেছে বিচাৰে কংগ্ৰেছ জিকক, AGPয়ে বিচাৰে AGP জিকক, হয়নে নহয়? তেওঁলোকে পাৱাৰ পাবলৈ বিচাৰে। আৰু নম্বৰটো হৈছে জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান। আজি তোমালোকে ইতিমধ্যে পাইছা যে অপাৰেশ্যন সিন্দুৰ, যে ইয়াতে কোনো দল সংগঠনে
ছাপোৰ্ট কৰা বুলি নহয়, সকলোৱে ছাপোৰ্ট কৰিছে। কিয়? ইয়াত জাতীয় স্বাৰ্থ নিহিত হৈ আছে যে আমাক পাকিস্তানে যি ধৰণে আক্ৰমণ বা যি ধৰণে তেওঁলোকে কুটাঘাতমূলক কাম কৰিছে তাক প্ৰতিহত কৰাটো সকলো দল সংগঠনেৰে কৰ্তব্য। গতিকে ই অকল বিজেপি বা অকল কংগ্ৰেছ বা অকল এজিপিৰ নহয়, যিমান ভাৰতীয় দল আছে সকলো দলে ইয়াক ছাপোৰ্ট কৰিব লাগে। গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে দলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী। কিয়? ইয়াৰ কাৰণটো হৈছে গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে দ্বিদলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী, কাৰণ গণতন্ত্ৰত সঘনাই সৃষ্টি হ'ব পৰা ৰাজনৈতিক সংকট দ্বিদলত ব্যৱস্থাত দেখা নাযায়। দ্বিদলীয় ব্যৱস্থা ক'ত আছে বাৰু? আমেৰিকাত আছে। সৃষ্টি হ'ব পৰা ৰাজনৈতিক সংকট দ্বিদলীয় ব্যৱস্থাত দেখা নাযায়। দ্বিদলীয় ব্যৱস্থাটো আছে আমেৰিকাত। গতিকে এনেকুৱাবোৰত আমাৰ এতিয়া ইমানেই দল সংগঠন আছে, মানে নাম শেষ কৰিব পৰা নহয়। গতিকে এনে দল সংগঠন বেছি হ'লে কিন্তু তাত কিছুমান সমস্যাই দেখা দিয়ে। ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য 4টা উল্লেখ কৰা। গতিকে এই প্ৰধান তোমালোকে ইতিমধ্যেই পালা। সংগঠন, নীতি আদৰ্শ আৰু আঁচনি, ক্ষমতা দখলৰ বাবে আকাংক্ষা আৰু জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান, এইকেইটা। তাৰপিছত দিছে 5টা আঞ্চলিক ৰাজনৈতিক দলৰ নাম। আঞ্চলিক বুলি কৈছে দেই, এইটো মানে চেণ্ট্ৰেল দলৰ নাম। যেনে আমি ইয়াতে এজিপি বিজেপি ক'লে বিজেপি বা কংগ্ৰেছ বুলি ক'লে নহ'ব। গতিকে আঞ্চলিক হ'ব লাগিব। যেনেকৈ আমাৰ অসমত কি আছে? এজিপি। গতিকে তেনেকৈ আঞ্চলিক দলৰ নাম হ'ব ইয়াতে দিছে আঞ্চলিক দল হ'ল কি? DMK, AIDMK, এইটো তামিলনাডুত আছে। আকালি দল, এইটো ক'ত আছে? পাঞ্জাৱত আছে। তেলেগু দেশম, এইটো আছে অন্ধ্ৰপ্ৰদেশত। শিৱসেনা, এইটো আছে মহাৰাষ্ট্ৰত। আৰু অসমত কি আছে? AGP, অসম গণ পৰিষদ। এইকেইটা লিখিব পাৰা। এই 5টাৰ বদলি অসম গণ পৰিষদো তোমালোকে লিখিব পাৰা। 5টাৰ বদলি নহয়, 5টাৰ পৰিৱৰ্তে মানে 5টাৰে 4টা লিখি যিকোনো এটা অসম গণ পৰিষদ বুলিও লিখিব পাৰা। মৰ্চা চৰকাৰ বুলিলে কি বুজা? যেতিয়া কোনো এটা ৰাজনৈতিক দলে একক সংখ্যা গৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অপৰাগ হয়, তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে। এনে চৰকাৰকে মৰ্চা চৰকাৰ বোলে। ইতিমধ্যে তোমালোকে গম পাইছা, ইয়াৰ আগৰটো আমাৰ যি ইলেকশ্যন হৈছিল তাতে কিন্তু বিজেপি চৰকাৰে মানে অকলশৰীয়াকৈ চৰকাৰ গঠন কৰিব পৰা নাছিল। বিজেপি চৰকাৰকো বিভিন্ন দলে সহায় কৰিছিল। বিভিন্ন দলৰ সহায় মানে যিটো নেকি টোটেল চিট বিজেপিয়ে যিমান পাব লাগিছিল সিমান নাপাই পেলাই কি হৈছে, বেলেগ দলৰো সহায় লৈ চৰকাৰ গঠন কৰিছিলে। এনেকুৱা চৰকাৰকে কি বুলি কয়? মৰ্চা চৰকাৰ বুলি কয়। তেতিয়া অপৰাগ হয়, তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে আৰু এনে চৰকাৰকে মৰ্চা চৰকাৰ বোলে। তাৰপিছতে সংযুক্ত চৰকাৰ বুলিলে কি বুজা? সংযুক্ত চৰকাৰ কি পৰিস্থিতি? সংযুক্ত চৰকাৰ কি পৰিস্থিতিত গঠিত হয়? যেতিয়া কোনো এটা বিশেষ ৰাজনৈতিক দল একক সংখ্যা গৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অপৰাগ হয়, তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে। এনে চৰকাৰকে সংযুক্ত চৰকাৰ বা মৰ্চা চৰকাৰ। সংযুক্ত চৰকাৰত যোগ দিয়া দলবিলাকৰ আদৰ্শ ভিন্ন হ'লেও ক্ষমতা আৰু দখলৰ স্বাৰ্থত এনে দলবিলাকে নিজৰ স্বাৰ্থ আৰু আদৰ্শ মোকাবিলা কৰি আৰু উমৈহতীয়া লক্ষ্য বান্ধি চৰকাৰৰ গঠন কৰিবলৈ জোট বন্ধনত আবদ্ধ হয়। এনেদৰে সংযুক্ত চৰকাৰ গঠন হয়। ইয়াতে এইটোৱে কথা কোৱা হৈছে যে দলবিলাকৰ কিন্তু মানে সকলোৰে মত একে নহয়, কিন্তু মত একে নহ'লেও যাতে স্বাৰ্থটো পূৰণ হ'ব পাৰে, গতিকে স্বাৰ্থ পূৰণৰ বাবে সকলোৱে কি কৰে? একেটা হেৰিতে যোগ হৈ লয়। ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্ন, সংযুক্ত অথবা মৰ্চা চৰকাৰ দুটা গুণ বা দুটা দোষ আলোচনা কৰা। সংযুক্ত অথবা মৰ্চা চৰকাৰ দুটা গুণ তলত উল্লেখ কৰা হ'ল। পৰিস্থিতি আৰু সময় সাপেক্ষে মৰ্চা চৰকাৰ পৰিস্থিতি আৰু সময় সাপেক্ষে পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশ আৰু পৰিস্থিতিত মৰ্চা চৰকাৰৰ গঠন ভাৰতবৰ্ষৰ দৰে বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত সুস্থিৰতা বজাই ৰখাৰ ক্ষেত্ৰত অতীৱ প্ৰয়োজন। কেতিয়াবা এইটো প্ৰয়োজন হয়। 2 নম্বৰ, জাতীয় ঐক্য সংহতি ৰক্ষা। মৰ্চা চৰকাৰে বিভিন্ন ৰাজনৈতিক দলক এখন মজিয়ালৈ অনাৰ ফলত দলবিলাকে নিজা নীতি আদৰ্শত কঠোৰভাৱে লাগি নাথাকি বুজাবুজিৰে কাম কৰে। ফলত জাতীয় ঐক্য সংহতি বৃদ্ধি হয়। সংযুক্ত অথবা মৰ্চা চৰকাৰৰ দোষ তলত উল্লেখ কৰা হ'ল। এইবাৰ দুটা দোষ উল্লেখ কৰিছে। দোষ দুটা হ'ল দুৰ্বল চৰকাৰ। মৰ্চা চৰকাৰ সাধাৰণতে দুৰ্বল হয়। অংশগ্ৰহণকাৰী সকলো দলকে সন্তুষ্ট ৰাখিবলগীয়া হয়। এটা তোমালোকে সাধাৰণ এটা উদাহৰণ লোৱা। তুমি অকলে যদি কিবা এটা অনুষ্ঠান তুমি অকলে চলাই থাকা, তেতিয়াহ'লে তাত তোমাৰ নিজৰ মত চলিব। কিন্তু তাৰ লগত যদি 5টা মানুহ তুমি লগাই লোৱা, 5টা মানুহক তুমি সন্তুষ্ট কৰিবলগীয়া হ'ব। গতিকে সেই তেনে পৰিস্থিতিত তোমাৰ অনুষ্ঠানটো বা তোমাৰ যি কাৰ্যসূচী, তোমাৰ যি বিজনেছ, সেই বিজনেছটোত অকণমান হ'লেও প্ৰভাৱ পৰিব। গতিকে অকলশৰীয়াকৈ থকা আৰু সংযুক্ত হৈ কৰাত কিন্তু পাৰ্থক্য থাকে। দীৰ্ঘম্যাদী আঁচনি গ্ৰহণৰ জটিলতা। মৰ্চা চৰকাৰ স্থায়িত্বৰ ক্ষেত্ৰত দুৰ্বল হোৱাৰ বাবে দীৰ্ঘম্যাদী আঁচনি গ্ৰহণ কৰি কাৰ্যকৰী কৰাত জটিলতা উদ্ভৱ। এতিয়া
ধৰি লোৱা মৰ্চা চৰকাৰে এটা আঁচনি ল'লে যিটো নেকি 5 বছৰৰ বাবে প্ৰযোজ্য, কিন্তু মৰ্চা চৰকাৰ ইতিমধ্যে হয়তো ভাঙিয়ে যাব পাৰে, এনেকুৱাও হ'ব পাৰে। গতিকে সেই ক্ষেত্ৰত কিন্তু মৰ্চা চৰকাৰৰ কিছুমান অসুবিধা আছে। তাৰপিছত হৈছে নেক্সট কুৱেশ্যন, গণতন্ত্ৰত বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা আলোচনা কৰা। গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত বিৰোধী দলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। শক্তিশালী বিৰোধী দল অবিহনে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰই প্ৰকৃত সফলতা লাভ কৰিব নোৱাৰাৰ লগতে জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰিব নোৱাৰে। এনে গণতান্ত্ৰিক দেশত শাসনত থকা দলটোৰ বিপৰীতে বিৰোধীৰ আসনত থকা বিৰোধী দলৰ ভূমিকা তলত উল্লেখ কৰা হ'ল। ইয়াত বিৰোধী দলৰ কেইবাটাও ভূমিকাবিলাক ইয়াত উল্লেখ কৰিছে। প্ৰথম কথা দিছে কি, জনসাধাৰণ আৰু দেশৰ স্বাৰ্থ সুৰক্ষা দিয়াত আৰু সংবিধানৰ পবিত্ৰতা ৰক্ষা কৰাত বিৰোধী দলে অতন্দ্ৰ প্ৰহৰীৰ দৰে কাম কৰিব লাগে। প্ৰহৰী মানে কি, যোনে পহৰা দিয়ে, মানে ৰুলিং পাৰ্টি, অৰ্থাৎ যিটো দলে শাসন কৰি আছে সি কিবা গণ্ডগোল কৰি আছে নেকি, ক'ৰবাত চিটিং কৰিছে নেকি, ক'ৰবাত কিবা ঘোটালা কৰিছে নেকি, সেইটো কিন্তু চকু দি থাকিবলৈ কোনে, বিৰোধী পাৰ্টীয়ে। ছেকেণ্ড আছিলে শাসনত থকা দলটোৱে যাতে জাতীয় স্বাৰ্থৰ বিপৰীতে গৈ কোনো কাৰ্য কৰিব নোৱাৰে তাৰ প্ৰতি চকু ৰখা। গতিকে তোমালোকে আশা কৰি এইটো পইণ্টটো বুজি পাইছা। তাৰপিছত ইয়াৰ পিছৰ পইণ্টটো আছিল যে চৰকাৰৰ আঁচনি আৰু পৰিকল্পনাবিলাক পৰ্যবেক্ষণ কৰি প্ৰয়োজন হ'লে চৰকাৰক সংসদৰ মজিয়াত সমালোচনা কৰা। তোমালোকে দেখিছা ইতিমধ্যে বিধানসভাই হওক, তোমালোকে দেখিছা যে বিভিন্ন পলিটিকেল পাৰ্টিবিলাকে কাজিয়া হয়, একদম তৰ্কাতৰ্কি, বিভিন্ন বাক বিতণ্ডা লাগে। তোমালোকে টিভিয়ে পত্ৰই তোমালোকে নিউজবিলাকত দেখিবা। গতিকে সেইবোৰ কিহৰ কাৰণে হয়, যে তেওঁলোকৰ কিছুমান দ্বিমত থাকে যে ৰুলিং পাৰ্টি বা যি শাসনাধিষ্ঠ পাৰ্টি আছে সি ক'ৰবাত গণ্ডগোল লগাইছে বা তেওঁলোকৰ কিছুমান নিয়ম নীতি, ধৰি লোৱা বাজেট বনালে, বাজেটটো নিয়ম মাফিক নহ'ল, এইবিলাক লৈ পেলাই তৰ্ক বিতৰ্ক চলে। 4 নম্বৰ, জনসাধাৰণৰ অভিযোগ আশা আকাংক্ষাক সংসদৰ মজিয়াত দাঙি ধৰা। যে জনসাধাৰণৰ কি কি অভাৱ আছে, কি কি প্ৰব্লেম আছে, সেই প্ৰব্লেমবিলাক কি কৰিব লাগিব, সংসদৰ মজিয়াত দাঙি ধৰিব লাগিব। কাৰ সন্মুখত, ৰুলিং পাৰ্টিৰ সন্মুখত। এতিয়া তোমালোকে ৰুলিং পাৰ্টি বুলি ক'লে তোমালোকে গম পাবা যে বৰ্তমান ৰুলিং পাৰ্টি হ'ল কি, বিজেপি, ভাৰতীয় জনতা পাৰ্টি ৰুলিং পাৰ্টি হয়। আৰু বিশেষকৈ মানে বিৰোধীৰ ভূমিকা কোনে গ্ৰহণ কৰি আছে, হয়তো কংগ্ৰেছ দল। আমাৰ অসমৰ ভিতৰত তোমালোকে নাম শুনিছা অখিল গগৈ, তেওঁলোকে বিৰোধীৰ মানে ৰোল গ্ৰহণ কৰি থাকে। তাৰপিছত 5 নম্বৰ পইণ্ট আছিল প্ৰয়োজন সাপেক্ষে বিকল্প চৰকাৰ গঠনৰ সাজু থকা। যে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হয় যে যদি ৰুলিং পাৰ্টি এনেকুৱা ইলিগেল কাম কৰে তেতিয়াহ'লে যাতে এটা বেলেগ দল এটাও যাতে গঠন কৰিব পাৰে, তেনেকুৱা এটা পৰিস্থিতি সাজুভাৱে প্ৰস্তুত থাকিব লাগে। 6 নম্বৰ হৈছে জনমত গঠন কৰা। 7 নম্বৰ হৈছে চৰকাৰ আৰু জনসাধাৰণৰ মাজত থকা পাৰ্থক্য দূৰ কৰা। যিমান পাৰি দ্য গেপ বিটুইন দ্য পিপল এণ্ড দ্য ৰুলিং পাৰ্টি, মানে জনসাধাৰণৰ মাজত সেই পাৰ্থক্যটো, চৰকাৰৰ মাজত পাৰ্থক্যটো নাইকিয়া কৰিব লাগিব। 8 নম্বৰ হৈছে জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা। পাব্লিকক এৱাৰনেছ, তোমালোকে প্ৰায় সময় দেখিবা বিভিন্ন ধৰণৰ তেওঁলোকৰ আলোচনী, কিছুমান গাইডেন্স বুক ওলাই মাজে মাজে জনসাধাৰণক যাতে তেওঁলোকে সজাগ কৰিব পাৰে। তাৰপিছত 9 নম্বৰ পইণ্ট আছিল জনমতৰ প্ৰতি চৰকাৰক সজাগ, দায়বদ্ধ আৰু জবাবদিহি কৰা। আৰু শেষত 10 নম্বৰ পইণ্টটো আছিল চৰকাৰে যাতে স্বেচ্ছাচাৰীভাৱে শাসন চলাব নোৱাৰে সেই ক্ষেত্ৰত চোকা নজৰ ৰখা। আৰু 11 নম্বৰ লাষ্ট পইণ্ট, প্ৰয়োজন সাপেক্ষে উচিত দিহা পৰামৰ্শৰ গঠনমূলক সমালোচনাৰে চৰকাৰৰ কাম কাজক গতিশীলতা প্ৰদান কৰা। এয়া আছিল বিৰোধী দলৰ কিছুমান কাৰ্য। দিছ ইজ ওৱান অফ দ্য ইম্পৰ্টেণ্ট কুৱেশ্যন। তোমালোকৰ প্ৰায়ে লং কুৱেশ্যনত এই প্ৰশ্নটো আহে, গতিকে একদম ধুনীয়াকৈ মুখস্থ কৰি পেলাবা। 4 নম্বৰ প্ৰশ্নটো আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণকেইটা আলোচনা কৰা। এতিয়া আঞ্চলিক দল ধৰি লোৱা অসমত এজিপি যে সৃষ্টি হ'ল, কি কাৰণে সৃষ্টি হ'ল তাৰ কেইটামান পইণ্ট তোমালোকে ক'ব লাগে। তো উত্তৰটো হ'ব আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণ হিচাপে চিনাক্ত কৰিব পৰা বিষয়সমূহ তলত উল্লেখ কৰা হ'ল। কি কি কাৰণত এটা আঞ্চলিক দল সৃষ্টি হয়? প্ৰথমটো সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বৈষম্যমূলক নীতি। কেতিয়াবা যে তেওঁলোক সন্তুষ্ট নহয়, সৰ্বভাৰতীয় যিবোৰ দল থাকে তেওঁলোকৰ দলৰ কাৰুকাৰ্যত বা কৰ্মকৰ্তাত তেওঁলোক সন্তুষ্ট নহয়, যাৰ বাবেই ৰাজনৈতিক দলৰ বৈষম্যমূলক নীতিৰ ফলত তেওঁলোকে নতুন দল গঠন কৰে। 6 নম্বৰ দেশখনৰ বিভিন্ন ভাষিক আৰু ধৰ্মীয় গোষ্ঠীৰ মাজত থকা ভিন্নতা। এতিয়া আমাৰ অসমত কি আছে, অসমীয়া মানুহখিনি আছে, অসমীয়া মানুহখিনিৰ যিখিনি ভাৱ আৱেগ সেইখিনিক লৈ পেলাই এজিপি দলটো গঠন হৈছিলে। তাৰপিছত আছিলে সংখ্যালঘুৰ মাজত থকা নিৰাপত্তাহীনতাৰ ভাৱ। যদিও অসমত অসমীয়া সংখ্যালঘু নহয়, কিন্তু তথাপিও এটা নিজৰ নিৰাপত্তা যাতে থাকক তাৰ বাবে ভাবি পেলাইও মানে লোকেল দল, স্থানীয় দল গঠন হৈছে। 9 নম্বৰ কেন্দ্ৰীয় চৰকাৰৰ অধিক কেন্দ্ৰীকৰণৰ প্ৰৱণতা আৰু ৰাজ্যিক সম্পদসমূহৰ ওপৰত অধিক কৰ্তৃত্ব লাভৰ প্ৰচেষ্টা। এতিয়া আমাৰ যি নেকি আমাৰ পেট্ৰল বা আমাৰ যি কয়লা বা আমাৰ যি খাৰুৱা তেল, এইবোৰৰ ওপৰত
মানে চেণ্ট্ৰেল চৰকাৰে আমাক মানে যথেষ্ট গুৰুত্ব নিদি পেলাই বা আমাক মুনাফা নিদি পেলাই নিদিয়ে বুলি এটা ভাৱধাৰা আছে। গতিকে সেই নিদিয়াৰ ফলতো কেতিয়াবা স্থানীয় দলৰ অকল অসম বুলিয়েই নহয় বিভিন্ন ৰাজ্যত স্থানীয় দলৰ সৃষ্টি হয়। 19 নম্বৰ প্ৰশ্নটো সকলো ৰাজ্যৰ ক্ষেত্ৰতে 19 নম্বৰ পইণ্টটো হৈছে সকলো ৰাজ্যৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সমদৃষ্টিৰ অভাৱ। মানে যিমানবোৰ ভাৰতবৰ্ষত যিমানবোৰ ৰাজ্য আছে এনেকুৱা এটা ধাৰণা আছে যে সকলো ৰাজ্যকে মানে কেন্দ্ৰীয় চৰকাৰটোৱে সমানে গুৰুত্ব নিদিয়ে, যাৰ ফলত কি হৈ যায় স্থানীয় দলৰ লোকেল দলৰ সৃষ্টি হয়। আৰু প্ৰথম 6 নম্বৰ শেষ পইণ্টটো আছিল যে ৰাষ্ট্ৰীয় দল বা কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক নেতাৰ দুৰ্বলতা। কেতিয়াবা চেণ্ট্ৰেল যিবিলাক নেতা থাকে সেই নেতাবোৰ দুৰ্বল থাকে, গতিকে সেইকাৰণে স্থানীয়ভাৱে নতুনকৈ দল গঠন কৰা হয়। গণতান্ত্ৰিক ৰাষ্ট্ৰত ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা। এটা গণতান্ত্ৰিক ৰাষ্ট্ৰত ৰাজনৈতিক দলৰ কি প্ৰয়োজনীয়তা আছে তাক লিখিব লাগে। প্ৰকৃতাৰ্থত ৰাজনৈতিক দলৰ ধাৰণাই গুৰুত্ব লাভ কৰে গণতান্ত্ৰিক ধ্যান ধাৰণাৰ জন্মৰ লগে লগে। গণতান্ত্ৰিক মানে কি? য'ত নেকি পাব্লিকে শাসন কৰে বা পাব্লিকৰ মতাধিকাৰৰ ওপৰতে ৰজা মানে ডিচাইড কৰা হয়। ৰাষ্ট্ৰ পৰিচালনাৰ পুৰণি ৰীতি ৰাজতন্ত্ৰৰ দিনত ৰজা আছিল। আগৰ দিনত ৰজাই শাসন কৰিছিল। ৰাজতন্ত্ৰৰ দিনত ৰজা আছিল একছত্ৰিক শাসক আৰু তেওঁৰ মুখৰ কথাই আছিল আইন। কিন্তু পৰৱৰ্তী কালত সমগ্ৰ বিশ্বতে ৰাজতন্ত্ৰ ক্ৰমাৎ বিলোপ হ'ল আৰু তাৰ পৰিৱৰ্তে গণতন্ত্ৰৰ ধাৰণা। এতিয়া আমাৰ ইয়াতে আগৰ দিনত যেনেকৈ তোমালোকে শুনিছা ৰাজতন্ত্ৰত বিভিন্ন সময়ত ৰজাসকল আছিল। আমাৰ অসমত চুকাফা আছিল, নহয় জানো? এসময়ত ল'ৰা ৰজা আছিল। তো ল'ৰা ৰজাই কি কৰিছিল? লালুক খোলা বা ল'ৰা ৰজাই কি কৰিছিল? মানে দেশদ্ৰোহী হৈ পেলাই কিছুমান বেয়া নীতিৰে ৰাজ্য চলাইছিল, দেশ চলাইছিল। এতিয়া সেইবোৰ নাইকিয়া হ'ল, বিশেষ গুৰুত্ব লাভ কৰিলে। গণতন্ত্ৰৰ জন্মৰ লগে লগে ৰাজনৈতিক দলেও আত্মপ্ৰকাশ কৰিলে আৰু যেতিয়াই গণতন্ত্ৰৰ সৃষ্টি হ'ল ৰাজনৈতিক দলবিলাকে আত্মপ্ৰকাশ কৰিছে। এই গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ অংগ হৈ পৰিল। বৰ্তমান সময়ত গণতন্ত্ৰ আৰু ৰাজনৈতিক দল দুয়োটাই এটা আনটোৰ পৰিপূৰক। ৰাজনৈতিক দল অবিহনে যেনেকৈ গণতন্ত্ৰ অচল, ঠিক একেদৰে গণতন্ত্ৰৰ অবিহনে ৰাজনৈতিক দল অৰ্থহীন। ৰাজনৈতিক দল হৈছে শাসক আৰু জনসাধাৰণৰ মাজৰ এক যোগসূত্ৰ। ই সৰ্বসাধাৰণক কি কৰে? প্ৰশাসনৰ ওচৰত চপাই নিয়ে। গতিকে গণতন্ত্ৰ বা যি নেকি গণতন্ত্ৰ বা ৰাজনৈতিক দলে কি কৰিব? জেনেৰেল পাব্লিকক কি কৰিব? ৰাজনৈতিক দলসমূহৰ মাজত কানেক্টিভিটি অৰ্থাৎ কানেকশ্যনটো বা ৰাজনীতিৰ লগত কানেকশ্যনটো বজাই ৰাখে। 6 নম্বৰ প্ৰশ্ন ৰাজনৈতিক দলৰ বৈশিষ্ট্য আৰু কাৰ্যাৱলী উল্লেখ কৰা। এটা ৰাজনৈতিক দলৰ কি বৈশিষ্ট্য বা কাৰ্যাৱলী উল্লেখ কৰিব দিছে। তো ৰাজনৈতিক দলৰ বৈশিষ্ট্যবিলাক হ'ল, প্ৰথমটো আমি ইতিমধ্যে শ্বৰ্ট কুৱেশ্যনত পঢ়িছিলোঁ যে সংগঠন, নীতি আদৰ্শ আৰু আঁচনি, ক্ষমতা দখলৰ বাবে আকাংক্ষা। ঘ নম্বৰ জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান। ৰাজনৈতিক দলৰ কাৰ্যাৱলী। এতিয়া কাৰ্যাৱলীবিলাক কি? প্ৰথমবোৰ হৈছে যে ৰাজনৈতিক দলৰ বৈশিষ্ট্য। প্ৰথম ঘ নম্বৰলৈকে হৈ গ'ল আমাৰ বৈশিষ্ট্য। এতিয়া তলত কি হৈছে? ৰাজনৈতিক দলৰ কাৰ্যাৱলী কি কাম কৰিব। প্ৰথম ক নম্বৰ জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰা। ৰাজনৈতিক শিক্ষা প্ৰদান কৰিব লাগিব। খ নম্বৰ জনগণৰ মনত ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা। ৰাজনৈতিক সজাগতা এৱাৰনেছ, পলিটিকেল এৱাৰনেছ জনসাধাৰণৰ মনত কোনে বৃদ্ধি কৰিব? ৰাজনৈতিক দলবিলাকে বৃদ্ধি কৰিব। তাৰপিছত আছে কি? জনমত গঠন কৰা। আৰু শেষত ঘ নম্বৰটো আছিল জনমতক সুসংগঠিত ৰূপ দিয়া। 7 নম্বৰ প্ৰশ্ন সংযুক্ত চৰকাৰৰ ব্যৱস্থাটোৱে বৰ্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ কাৰণকেইটা আলোচনা কৰা। কাৰণকেইটা হ'ব মৰ্চা অথবা সংযুক্ত চৰকাৰৰ ব্যৱস্থাটোৱে বৰ্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ অন্তৰালত থকা কাৰণকেইটা হৈছে। 1 নম্বৰ ৰাজনৈতিক দলৰ সংখ্যা বৃদ্ধি। বহুত ৰাজনৈতিক দল হৈ আছে। কোনো এটা পাৰ্টিয়ে অকলে চৰকাৰ ফৰ্ম কৰিব নোৱাৰে, হয়নে নহয়? যিমান চিট লাগে অকলে নাপায়, তেতিয়া 2-3টা দল মিলি পেলাই কি কৰে? চৰকাৰ গঠন কৰে। গতিকে মৰ্চা চৰকাৰৰ প্ৰয়োজন আছে। ছেকেণ্ড, একক ৰাজনৈতিক দলৰ প্ৰাধান্য হ্ৰাস। একক ৰাজনৈতিক প্ৰাধান্য হ্ৰাস মানে আগতে কি আছিলে? যোনটো পাৰ্টিয়ে জিকে অকল কংগ্ৰেছ মানে কংগ্ৰেছেই আৰু বিজেপি মানে বিজেপিয়ে আৰু। কিন্তু আজিকালি সেইটো সলনি হৈছে। গতিকে মৰ্চা চৰকাৰৰ প্ৰয়োজন হৈছে। মৰ্চা চৰকাৰ মানে কি? যে 2-3টা দল বা 4-5টা দল লগ হৈ পেলাই যি চৰকাৰ গঠন কৰে। 3 নম্বৰ পইণ্টত আছিল এটা নিৰ্বাচনত কোটি কোটি টকা খৰচ হোৱাৰ পিছত যদি চৰকাৰ গঠনত জটিলতা আহে তেন্তে পুনৰ নিৰ্বাচন পাতি চৰকাৰ ধনৰ অপব্যয় হ'বলৈ নিদিয়া। এবাৰ চৰকাৰ কিবা কাৰণত ইলেকশ্যন পাতি চৰকাৰে গঠন কৰিব নোৱাৰিলে, আকৌ ইলেকশ্যন হ'ব। কিমান এবাৰ ইলেকশ্যন পাতিবলৈ কিমান কোটি কোটি টকাৰ প্ৰয়োজন হয়। গতিকে বাৰম্বাৰ যাতে ইলেকশ্যন পাতিব লগা নহয় তাৰ বাবে কি কৰা হয়? মৰ্চা চৰকাৰ গঠন কৰা হয়। 4 নম্বৰ পইণ্টত আছিল চৰকাৰত আঞ্চলিক প্ৰতিনিধিত্বৰ বিষয়টোৱেও মৰ্চা চৰকাৰৰ গঠনত গুৰুত্ব
পায় গতিকে এয়া আছিল আমাৰ কি হৈছে লং কুৱেশ্যন বিলাক তো ইয়াৰ পাছতে কেইটামান আছিলে মাল্টিপল চইচ কুৱেশ্যন অৰ্থাৎ আমি ইতিমধ্যে এমচিকিউ বিলাক পাইছো এমচিকিউ বিলাক প্ৰথম প্ৰশ্ন এমচিকিউ আছে বিকল্প বাছনি প্ৰশ্ন ভাৰতবৰ্ষৰ সৰ্বপ্ৰথম ৰাজনৈতিক দল ইয়াত কেইবাটাও অপশ্যন আছে প্ৰথম পলিটিক্যাল পাৰ্টি কোনটো উত্তৰটো হ'ব গ নম্বৰটো অৰ্থাৎ ভাৰতীয় জাতীয় কংগ্ৰেছ 2 নম্বৰ কুৱেশ্যন ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম কিমান চনত হৈছিল ইয়াত কেইবাটাও চন দিছে আসলতে ইয়াত চনটো শুদ্ধ চনটো হ'ব 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল ইয়াৰ পিছৰ প্ৰশ্ন ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰধান সভাপতি কোন ইম্পৰ্টেন্ট কুৱেশ্যন ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰধান সভাপতি আছিল ইয়াত অপশ্যন কাৰ্ল মাৰ্কছ চিত্তৰঞ্জন দাস মতিলাল নেহৰু উমেশ চন্দ্ৰ বেনাৰ্জী গতিকে শুদ্ধ উত্তৰটো হ'ব উমেশ চন্দ্ৰ বেনাৰ্জী ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল ইলেকশ্যন ফাৰ্ষ্ট কেতিয়া হৈছিল এটো হৈছিল 1952 চনত 5 নম্বৰ প্ৰশ্নটো স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী এটো হৈছে সকলোৱে জানা স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হৈছিল জৱাহৰলাল নেহৰু ইয়াত অপশ্যন কেইবাটাও দিছিলে কিন্তু অপশ্যনবোৰ তোমালোকে তেনেকেই থাকিব পৰীক্ষাটো অপশ্যনবোৰ পাবা তাৰ পৰা বাছিব লাগিব 6 নম্বৰ প্ৰশ্নটো অসম গণ পৰিষদ দলটো কোনখন ৰাজ্যৰ আমি সকলোৱে জানো অসম গণ পৰিষদ এজিপি অসমৰ তাৰ পিছত নেক্সট প্ৰশ্নটো কোনখন দেশত বিৰোধী দলৰ ভূমিকা যথেষ্ট ইয়াত কেইবাখনো দেশ আছে ভাৰত ইংলেণ্ড নেপাল বাংলাদেশ গতিকে বিৰোধী দলৰ যথেষ্ট ভূমিকা ক'ত আছে ইংলেণ্ডত মৰ্চা চৰকাৰ গঠন হৈছিল কিমান চনত প্ৰথম মৰ্চা চৰকাৰ গঠন হৈছিল 1977 চনত 1977 চনটো মনত ৰাখিবা নৰেন্দ্ৰ মোদী কোন চনত প্ৰধানমন্ত্ৰী আসনত বহে ইয়াৰ উত্তৰটো তোমালোকে মনত ৰাখিবা নৰেন্দ্ৰ মোদী চৰকাৰত বহিছিল 1914 চনত ইউপিএ ফুল ফৰ্ম কি ইউপিএ ফুল ফৰ্ম ইয়াত কেইবাটাও ফৰ্ম দিছে ইউনাইটেড পিপল এলায়েন্স ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স আল্টিমেট প্ৰগ্ৰেছিভ এলায়েন্স ইউনাইটেড প্ৰগ্ৰাম এলায়েন্স শুদ্ধ উত্তৰটো হ'ব ইয়াত ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স ইউপিএ ফুল মিনিং ইম্পৰ্টেন্ট কুৱেশ্যন আহিব পৰীক্ষাত ভাৰতৰ প্ৰথমটো আঞ্চলিক ৰাজনৈতিক দল ডিএমকে যেনেকৈ আমাৰ অসমত এজিপি আছে ডিএমকে কিন্তু তামিলনাডু বা তেনেকেবিলাকত ডিএমকে সৃষ্টি হৈছিল বা গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা ইয়াত আছে সীমিত অসীম নাই বিৰোধী দলৰ ভূমিকা আছেনে নাই আছে অসীম তলৰ কোনখন সাম্যবাদী ৰাষ্ট্ৰ কোনটো হ'ব ভাৰত চীন বাংলাদেশ নে জাপান উত্তৰটো হ'ব সাম্যবাদী ৰাষ্ট্ৰ হ'ল চীন ৰাজনৈতিক দল কাৰ মাজৰ যুগসূত্ৰ ৰাজনৈতিক দল কাৰ মাজৰ যুগ শাসক আৰু বিদেশ শাসন আৰু ৰাষ্ট্ৰপতি শাসক আৰু জনসাধাৰণ এটাও নহয় গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব শাসক আৰু জনসাধাৰণ হৈছে ৰাজনৈতিক দলৰ বৈশিষ্ট্য কাৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে জন্মলাভ কৰিছিল কাৰ নেতৃত্বত গতিকে শুদ্ধ উত্তৰটো হ'ব এলেন অক্টেভিয়ান হিউম এজনকে নামটো মনত ৰাখিবা এলেন অক্টেভিয়ান হিউমৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৃষ্টি হৈছিল এটা দুটামান শৰ্ট কুৱেশ্যন দিছে অতি চমু প্ৰশ্নোত্তৰ ৰাষ্ট্ৰ পৰিচালনাৰ পুৰণি নীতি কি ৰাজতন্ত্ৰ গণতন্ত্ৰ অবিহনে ৰাজনৈতিক দলৰ অৱস্থা কি অৰ্থহীন এখন সাম্যবাদী দেশৰ নাম লিখা এইটো আপোনালোকে পাইছা চীন একদলীয় চৰকাৰ থকা এখন দেশৰ নাম লিখা এইটো একদলীয় চৰকাৰ ক'ত আছে চীনত এইটোৱে সাম্যবাদ বুলি কয় একদলীয় চল থকাটোকে সাম্যবাদ বুলি কয় দ্বিদলীয় শাসন থকা এখন দেশৰ নাম ইংলেণ্ড ভাৰতৰ প্ৰথম ৰাজনৈতিক দল কিমান চনত জন্ম হৈছিল 1885 ভাৰতৰ ৰাজনৈতিক দল কি ভাৰতীয় জাতীয় কংগ্ৰেছ কিমান চনত হৈছিল 1885 ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন উমেশ চন্দ্ৰ বেনাৰ্জী ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক'ত বহিছিল মুম্বাই ইম্পৰ্টেন্ট কুৱেশ্যন মুছলিম লীগৰ জন্ম কেতিয়া হয় 1906 চনত হিন্দু মহাসভা কেতিয়া গঠন হৈছিল 1916 চনত ভাৰতৰ চতুৰ্থটো ৰাজনৈতিক দল কি স্বৰাজ পাৰ্টি 12 নম্বৰ ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল কিমান চনত আমি পাইছো ইতিমধ্যে 1952 চনত বিৰোধী দলৰ সবল ভূমিকা থকা এখন দেশৰ নাম হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ মৰ্চা চৰকাৰ কাৰ নেতৃত্বত গঠন হৈছিল উত্তৰ হৈছে মোৰাৰজী দেশাই মৰ্চা চৰকাৰ ভাৰতৰ প্ৰথমটো আঞ্চলিক দল কি এইটো ডিএমকে দ্ৰাবিড় মুন্নেটা কাজাগাম ফুল মিনিংটো ডিএমকে গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইমানতে সামৰিছো গতিকে এই ভিডিঅ'টোত লং কুৱেশ্যন শৰ্ট কুৱেশ্যন এমচিকিউ এই সকলোবোৰ সন্নিৱিষ্ট হৈ আছে আশা কৰিছো তোমালোকে ভিডিঅ'টো ভাল পাবা আৰু যদি ভিডিঅ'টো ভাল পোৱা লাইক কৰি দিবা শ্বেয়াৰ কৰি দিবা আৰু নতুনকৈ যদি মোৰ চেনেলটো আছে নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ